ছ'চিয়েল মিডিয়া ইণ্টাৰনেটত আহক, আহি কিনে চবে ভিডিঅ' বনাওক আৰু একে আনজনক ছাপোৰ্ট কৰক, সেইটোৱে কথা। আৰু পিছত আৰু মই ভিডিঅ' বনাই দিম। আৰু মোৰ যোনটো বিজনেছৰ কথা কৈছিলোঁ, এই বিজনেছটো আৰু 2 দিনমান লেট হ'ব, এইটো মই কৰিম, আপোনালোকক দেখাম। মামুলিক একটা বিজনেছ, কিন্তু এইটো বিজনেছত মানুহে যদি অলপ ছাপোৰ্ট দিয়ে, তেতিয়াহ'লে মই চাব মই কি 1 টকাৰ পৰা কৰোৰ লাখ টকা মই বনাই দেখাম। আপোনালোকে মোৰ লগত জড়িত থাকক। আৰু মোৰ ভিডিঅ' ইমান দিনৰ পৰা বনাই আছোঁ, এনেকা হৈছে 1000 ভিউ আহিছে, তাৰপিছতো ছাবস্ক্ৰাইব নাই, ছাবস্ক্ৰাইব নকৰে মানুহে। এইবিলাক ফেক লাগে মানুহৰ, যে মানে যোনটো মানুহে মোবাইলত ধৰি লওক, মই এতিয়া যেন তেন ভিডিঅ' বনাই আছোঁ বা পিছপিনে মোৰ একো নাই, মই যোনটো কথা কৈছোঁ এইটো কিন্তু একদম চাফ কৈছোঁ, কিন্তু কেমেৰাই চাফ দিয়া নাই। কেমেৰাত আন্ধাৰ চান্ধাৰ এইবিলাক মই ভিডিঅ' বনাই আছোঁ, সেইটো কাৰণে মানুহে চাই কিনে ইমান চিৰিয়াছলি নলয়। তো একদিন না একদিন মোকে বি ল'ব, একটা না একটা কথাতে গৈ কিনে মই বি মানে ভাইৰেল হ'ম। আৰু মই একটা মানুহৰ ভিডিঅ' পিকটো লগাম, ভিডিঅ'টো হেৰিটো আপোনালোকে ফাৰ্ষ্টত অপেনিঙত লগোৱা থাকিব, এইটো আপোনালোকে চাব। সেই মানুহটো কেনেকৈ আছিলে তাৰ জিন্দগী। সি একটা টাইমত একটা ষ্টেজত এনেই মানে সি প্ৰেক্টিছ কৰি আছিলে, একটা মানুহ গৈ আছিলে, তো সেই মানুহটোৱে কৈছে এইটো পগলা হ'ল নেকি, সি লেডিজ এণ্ড জেণ্টেলমেন মানে কৈ আছে। তো এইবিলাক মানে সি প্ৰেক্টিছ কৰি আছিলে। তো আজি তাৰ ষ্টেজত তাকে 40-50 হাজাৰ মানুহ। আপোনালোকে ভাবক, যিকোনো বস্তুত মেহনত ফ'কাছটো লাগিব। যেনেকৈ বেলিৰ পৰা আমি আগতে গ্লাছ, এইটো একটা পাৱাৰ গ্লাছ আমি জ্যামিতিৰ ভিতৰত পাইছিলোঁ যে, সেইটো দি কিনে এনেকৈ ফ'কাছটো এনেকৈ দিলে, মানে বস্তুটো এনেকৈ ধৰিলে তাৰ বেলিয়ে একদম কাগজটো জ্বলাই দিয়ে, বেলিৰ ৰশ্মিতে কাগজটো জ্বলি যায়। এনেকৈ আমি ফ'কাছটো যোনপিনে কৰিম সেইটো ছাকচেছ হ'ব একদম 100%। সেইটো কাৰণে ডাঙৰ ডাঙৰ সপোন চাই কিনে আপোনালোকে ভিডিঅ'ত আহক। ভিডিঅ' বনোৱা পইচা নালাগে, এডিবৰ কাৰণে পইচা অলপ চলপ লাগে। এই পইচাটো আপোনাৰ গোটাকৈ যেতিয়া ওলাই আহিব, আপুনি ক'ব নাই একটা কামত লাগিব বা কৰোৰপতি লাইনত আপোনালোকেও চলি যাব পাৰে। সেইটো কাৰণে আপোনালোকে চবে ভিডিঅ' বনাওক আৰু ছ'চিয়েল মিডিয়াত আহক, সেইটোৱে ক'ব বিচাৰিছোঁ। ছাবস্ক্ৰাইব কৰিলে কৰক, কিন্তু আপোনালোকে ভিডিঅ' বনাওক।